আপুনি এটা কথা কওকচোন, মুখ্যমন্ত্ৰীয়ে কৈছিলে যে মাইনৰিটি 21টা সিট থাকিব, নৰ্থত এটা হিন্দু সিট আহিব। মুখ্যমন্ত্ৰীয়ে কৈছিলে অখিল গগৈ বিৰোধী হ'ব, অখিল গগৈ জিকিব। 70,000 মীৰা বৰঠাকুৰ হাৰিব, 25,000 গৌৰৱ গগৈ হাৰিব, লুৰিণজ্যোতি কিমান হাজাৰত হাৰিব, 101টা সিট পাব, আমাৰ মাইনৰিটি সিটবিলাক পাব। তেতিয়া ইলেকশ্যন কিয় পাতিব লাগে? এতিয়া ৰাইজে গম পাব বিৰোধীবিহীন বিধানসভা কিমান ডেঞ্জাৰ। আমি চাওক, আমি যে কথা কওঁ, আমাক বহুত মানুহে ছ'চিয়েল মিডিয়াত কয় এওঁলোকে টিভিতে থাকে, এওঁলোকে নাজানে আমি কিমান গ্ৰাছৰুটত থাকোঁ। মই ইলেকশ্যন শেষ হোৱাৰ পিছতো কৃত্ৰিম বানপানীত ককবকাই থকা বহু মানুহৰ ঘৰত লক্ষাধিক টকাৰ আমি দলৰ পৰা সাহাৰ্য লৈ পেলাই সাহাৰ্য দিব যাওঁ। আমি খালি সাহাৰ্য দিলে ফটো নিদিওঁ। এওঁলোকে ভাবে যে আমি ছ'চিয়েল মিডিয়াতেহে থাকোঁ বুলি ভাবে। ছ'চিয়েল মিডিয়াটো এটা প্লেটফৰ্ম। আজি আপুনি মোক সুধিছে, মই কথাখিনি ক'ব লাগিব, কিন্তু সুধিছে আপুনি ক'ত? মই ক'ৰ পৰা ওলাই আহি কিবা কামত আহি আধা ৰাস্তাত আপুনি মোক লগ পাইছে। সেই ঈৰ্ষা যিটো কিছুমান মানুহৰ আছে, তেওঁলোককো মই কৈছোঁ আমি কেৱল ছ'চিয়েল মিডিয়া আৰু টিভিত নাথাকোঁ, আমি ৰাইজৰ মাজত থাকোঁ। আপোনালোকে নেজানে।